হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল আছাম ৰিফাইনেৰী অইল প্লেচেছ, মানে অসমৰ তেল শোধনাগাৰৰ ক্ষেত্ৰসমূহ, অসমৰ মুখ্য তেল শোধনাগাৰৰ ক্ষেত্ৰসমূহ। গতিকে আহক টপিকটো ষ্টাৰ্ট কৰোঁ। মেজৰ অইল ৰিফাইনেৰীজ অফ আছাম, অসমৰ মুখ্য তেল শোধনাগাৰসমূহ হ'ল ডিগবৈ ৰিফাইনেৰী বা ডিগবৈ তেল শোধনাগাৰ। এইখন অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। ডিগবৈ তেল শোধনাগাৰ 1901 চনতে স্থাপন কৰা হৈছিল আৰু ইয়াৰ বাৰ্ষিক শোধন হৈছে 0.7 নিযুত মেট্ৰিক টন, অৰ্থাৎ 7 লাখ মেট্ৰিক টন বছৰি ইয়াৰ পৰা তেল শোধন কৰা হয়। ইয়াৰ পিছতে দ্বিতীয়তে আহে গুৱাহাটী ৰিফাইনেৰী বা নুনমাটি বা গুৱাহাটী তেল শোধনাগাৰ বুলি কোৱা হয়, আৰু এইখন কামৰূপ জিলাত অৱস্থিত। আৰু গুৱাহাটী তেল শোধনাগাৰৰ পৰা বাৰ্ষিক 1 নিযুত মেট্ৰিক টন, অৰ্থাৎ 10 লাখ মেট্ৰিক টন তেল শোধন কৰা হয়। তৃতীয়তে আহে বঙাইগাঁও অইল ৰিফাইনেৰী বা বঙাইগাঁও তেল শোধনাগাৰ বুলি কোৱা হয়, যিখন বঙাইগাঁও জিলাত অৱস্থিত। আৰু এইখন 1974 চনত স্থাপন কৰা হৈছিলে আৰু ইয়াৰ বাৰ্ষিক শোধন হৈছে 2.4 মিলিয়ন মেট্ৰিক টন, অৰ্থাৎ 2.4 নিযুত মেট্ৰিক টন, অৰ্থাৎ 24 লাখ মেট্ৰিক টন তেল ইয়াৰ পৰা বাৰ্ষিক শোধন কৰা হয়। আৰু সকলোৰে শেষত থকা মূল তেল শোধনাগাৰটো হৈছে নুমলীগড় অইল ৰিফাইনেৰী বা নুমলীগড় তেল শোধনাগাৰ বুলি কোৱা হয়। এইখন গোলাঘাট জিলাত অৱস্থিত আৰু এইখন 1999 চনত স্থাপন কৰা হৈছিলে। ইয়াৰ বাৰ্ষিক তেল শোধনৰ পৰিমাণ হৈছে 3 নিযুত মেট্ৰিক টন, অৰ্থাৎ 30 লাখ মেট্ৰিক টন তেল বাৰ্ষিক শোধন কৰা হয়। গতিকে আজিৰ টপিকটো এইটোৱে। আশা কৰোঁ সকলোকে ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ